নলবাৰীৰ ৰাস মহোৎসৱত দৰ্শকক বিশেষ আকৰ্ষণ কৰিছে আইফেল টাৱাৰে। আইফেল টাৱাৰ চাবলৈ সোঁত বৈছে দৰ্শকৰে। বাণিজ্য মেলাৰ সন্মুখত কৰা হৈছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি ব্যৱস্থা আৰু বাণিজ্য মেলাত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে আফগানিস্তানৰ পৰা আহিছে ভিন্ন সুস্বাদুৰ ফলমূল। এই সন্দৰ্ভত চাওক আমাৰ সাংবাদিক নন্দন শৰ্মাৰ এক ৰিপৰ্ট। হয় চাওক, ৯২ সংখ্যক ৰাস মহোৎসৱক লৈ নলবাৰীত এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ নলবাৰীৰ ৯২ সংখ্যক ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ হৈছে আইফেল টাৱাৰ। সহযোগী দেখুৱাব এনেধৰণে আইফেল টাৱাৰ, যি আইফেল টাৱাৰৰ তলত দেখিবলৈ পোৱা গৈছে বিভিন্ন দৰ্শনাৰ্থী আহি এই প্ৰত্যক্ষ কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু সহযোগীয়ে দেখাইছে। ক'ৰ পৰা আহিছে? ইয়াৰে নলবাৰীতে আইফেল টাৱাৰ ভাল লাগিছে। প্ৰথমবাৰৰ বাবে দেখিছোঁ, ভাল লাগিছে। কি চালে? ৰাসত চালোঁ, ভিতৰত চালোঁ, এতিয়া এইখনত আহিছোঁ আৰু চাব আছে, চাই লওঁ। কি চাব? চাওঁ, থিয়েটাৰবিলাকতো চামেই, ভ্ৰাম্যমান আমাৰ নলবাৰীৰ বাবে বিশেষ, সেইটো আৰু চাওঁ। আমি এটা দৃশ্য দেখুৱাইছোঁ, যিহেতু আইফেল টাৱাৰ তলত জুবিনদাৰ গান এই মুহূৰ্তত আমি শুনিবলৈ পাইছোঁ। জুবিনদাৰ চব হৈ আছে আৰু জুবিনদাৰ মানে পাহৰিব নোৱাৰোঁ আমি। জুবিনদাৰ কাৰণে ন্যায় লাগে, সেইটোৱে আমি বিচাৰোঁ। আৰু হিয়াৰা মুথুগৰাকী আমাৰ মাজত নাই, সঁচাকৈ দুখ লগা এটা কথা, কিন্তু জাষ্টিছ ফৰ জুবিনদা। জাষ্টিছ ফৰ জুবিনদা, জুবিনদাক ন্যায় লাগে। ধন্যবাদ জনাইছোঁ। ভাল লাগিছে। ৰাস হ'লেও অনবাৰতকৈ এইবাৰ কমেই অলপ ভিৰ, যিহেতু জুবিনদা এতিয়া আমাৰ মাজত নাই আৰু দুখো লাগে। চালোঁ, কি চাবা? চাওঁ কি চাওঁ, দেখাবাৰ মানে ভালেই হৈছে। ৰাস ভালেই লাগিছে। কি কিনিলা বাণিজ্য মেলাত? কি কিনিলা? কিন্তু হেয়াৰ বেণ্ড কিনিলোঁ, ইয়াৰিংছ কিনিলোঁ, আৰু কিবা কিনিব পাৰিনে চাওঁ। নলবাৰীবাসী হিচাপে কি ক'বা? বাহিৰৰ দৰ্শনাৰ্থীসকলক কি ক'বা? ৰাস মহোৎসৱ বহুতো মানুহ আহিছে, মণিপুৰীৰ পৰা বহুতো মানে বেলেগ জনগোষ্ঠীৰ মানুহ আহিছে। মানে নলবাৰীৰ ৰাসটো সকলোতকৈ বহুত ভাল হয়, গতিকে ইয়াত সেই হিচাপে মানুহো আহিছে আৰু সেয়ে ক'ব বিচাৰিম। নিশ্চিতভাৱে যি উত্তৰ পূব ভাৰতৰ সনাতনী ধৰ্মীয় সংস্কৃতিৰ অন্যতম হৈছে নলবাৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ আৰু এই ৰাস মহোৎসৱৰে এক মাখল পৰিৱেশ। ইতিমধ্যে যি বাণিজ্য মেলা, এই বাণিজ্য মেলাত দেখিবলৈ পোৱা গৈছে উত্তৰ পূব ভাৰতৰে নহয়, সমগ্ৰ যি এছিয়া দেশৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন দেশৰ পৰা ইয়াতে আফগানিস্তানে হওক বা বিভিন্ন দেশৰ পৰা ইয়াতে বাণিজ্য মেলাৰ যি গ্ৰাহকে হওক বা ইয়াতে অহা দেখিবলৈ পোৱা গৈছে। বিভিন্ন বিপণী এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। বাহিৰৰ